যিমানে বেছি ঘাম ওলায় সিমানে বেছি আমাৰ ফেট লছ হয় নেকি, মানে শৰীৰৰ ওজন কমে নেকি? বহুত সংখ্যক লোকে ভাবে যে আমি যেতিয়া এক্সাৰচাইজ কৰিম, খুব বেছি ঘাম উলিয়াই পেলাই যেতিয়া এক্সাৰচাইজ কৰিম, আমাৰ ওজন খুব সোনকালে কমিব, আৰু ঘাম ওলালেহে এক্সাৰচাইজ কৰাৰ মানে আচল কি বুলি কয় সেইটো আচল অৰ্থটো বুজায়। ঘাম যদি নোলায়, মানে এক্সাৰচাইজ কৰি থকা সময়খিনিত যদি ঘাম নোলায়, তেনেহ'লে সেই এক্সাৰচাইজে শৰীৰত একো কাম নিদিয়ে বুলি ভাবে। এইটো সকলো মানে সম্পূৰ্ণৰূপে মিছা তথ্য, এটা মিথ হয়, এটা ভুল ধাৰণা। ঘাম ওলোৱা নোলোৱাক লৈ শৰীৰৰ ওজন কমোৱা মানে ওজন কমাৰ কোনো সম্পৰ্ক নাই। আপুনি যিমান ঘাম নুলিয়াওক শৰীৰৰ পৰা, আপোনাৰ শৰীৰৰ পৰা ওজন ঘামৰ কাৰণে কেতিয়াও নকমে। আপোনাৰ শৰীৰৰ পৰা ওজন কমিব আপোনাৰ সুস্থ খাদ্যাভ্যাস, আপোনাৰ পৰিপুষ্টি মানে আপোনাৰ নিউট্ৰিশ্যন কেনেকুৱা লৈ আছে, আৰু দ্বিতীয়তে আপুনি ৱেইট ট্ৰেইনিং কিমান ভালকে কৰি আছে। ৱেইট ট্ৰেইনিং ভালকে কৰক, আপোনাৰ মাসল বিল্ডিঙো হ'ব, মানে মাসল গেইনো হ'ব, আৰু লগতে ফেট লছো হ'ব। আৰু তাৰ মাজে মাজে অকমান কাৰ্ডিঅ' এক্সাৰচাইজ আৰু অকমান ফাংচনেল এক্টিভিটি আপোনালোকে কৰিব লাগিব। ঘাম যে আমাৰ শৰীৰৰ পৰা ওলায়, সেইটো এটা টেম্পৰাৰী ৱাটাৰ লছ। সেইটো ঘাম এই কাৰণে ওলায় আমাৰ বডিৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণে। মানে যেতিয়া আমি এক্সাৰচাইজ কৰোঁ বা খুব বেছি ৰ'দত ওলাওঁ বা খুব বেছি গৰম এনভাইৰনমেণ্ট এটাত যাওঁ, তেতিয়া কি হয়, আমাৰ শৰীৰটোৱে গৰম ফিল কৰে, বাহিৰৰ পৰা আমি গৰম ফিল কৰোঁ। সেই গৰমটোক, সেই টেম্পাৰেচাৰটোক, মানে আমি যি গৰম ফিল কৰিছোঁ, সেইটোক কণ্ট্ৰল কৰিবৰ কাৰণে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ শৰীৰৰ পৰা ঘাম ওলায়। তাত বাহিৰে বেলেগ একো কাৰণ নাই ঘাম ওলোৱাৰ। আৰু সেই যেতিয়া আমাৰ ঘাম ওলায়, আমাৰ শৰীৰৰ পৰা আমাৰ শৰীৰত থকা এক্সট্ৰা ৱাটাৰখিনি আৰু তাৰ লগত ইলেক্ট্ৰলাইটছ, আমাৰ শৰীৰত থকা ইলেক্ট্ৰলাইটছ ওলাই যায়। গতিকে যেতিয়া এক্সাৰচাইজ কৰা সময়ত আপোনালোকে যদি ভাবে যে আমি যিমান বেছি ঘাম উলিয়াম সিমানে আমাৰ কাৰণে ভাল, তেতিয়া প্ৰব্লেমটো কি হয়, শৰীৰৰ পৰা আপোনালোকে যিমান এক্সাৰচাইজ কৰিব, যিমান বেছি হাই ইণ্টেনচিটিত এক্সাৰচাইজ কৰিব, সিমানে আমাৰ শৰীৰৰ পৰা কি হয়, ইলেক্ট্ৰলাইটছবিলাক ওলাই যাব, আমাৰ শৰীৰৰ পৰা পানী ওলাই যাব। আৰু সেইমতে যদি আপুনি আপোনাৰ শৰীৰত মানে পানীৰ যোগান নধৰে, আপোনাৰ শৰীৰটোক হাইড্ৰেট নকৰে, তেতিয়া কি হয়, হয়তো মূৰ ঘূৰাব পাৰে, অকমান কলা কলা দেখিব পাৰে, বা বমি বমি ফিল আহিব পাৰে। বেছিভাগ লোকৰ চাবচোন, যেতিয়া প্ৰথম এক্সাৰচাইজ আৰম্ভ কৰে, তেওঁলোকৰ প্ৰথম কেইদিনমান খুব বেছি হাই ইণ্টেনচিটি ৱৰ্কআউট কৰিলে বমি হয়, ভিতৰৰ পৰা পানীৰ নিচিনা কিছুমান বস্তু ওলায়, সেইটো ডিহাইড্ৰেশ্যনৰ কাৰণে হৈ যায়। এই যে আমি বহুত বেছি এক্সাৰচাইজ কৰি দিওঁ, শৰীৰৰ পৰা ঘামবিলাক বেছিকৈ ওলাই যায়, যাৰ ফলত এটা অলপ সময়ৰ কাৰণে আমাৰ শৰীৰটো ডিহাইড্ৰেটেড হৈ যায়, আৰু তেতিয়া আমাৰ মূৰটো ঘূৰাই বা বমি বমি ফিল হয়। গতিকে এই কথাটো কেতিয়াও নাভাবিব যে যিমান বেছি ঘাম ওলাব সিমানে আমাৰ শৰীৰৰ কাৰণে ভাল, এইটো সম্পূৰ্ণৰূপে ভুল। আৰু যেতিয়া আপোনালোকে এক্সাৰচাইজ কৰিব, সদায় মনত ৰাখিব যে ৰুম টেম্পাৰেচাৰ, যিটো এনভাইৰনমেণ্টত আপুনি এক্সাৰচাইজ কৰিব, সেই এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰটো 21 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰীৰ ভিতৰত থাকিব লাগে। তাতকৈ যাতে বেছি ওপৰত সেই টেম্পাৰেচাৰ নাথাকে। তেতিয়াহে কি হয়, আমাৰ শৰীৰটোৱে খুব ধুনীয়াকৈ টেম্পাৰেচাৰটো মেইনটেইন কৰি এক্সাৰচাইজৰ টাইমত আমাৰ শৰীৰটোক কণ্ট্ৰল কৰি ৰাখে, যাতে বেছি হিট আপ হৈ নাযায়। বহুত বেছি গৰম এনভাইৰনমেণ্টত যদি আপোনালোকে এক্সাৰচাইজ কৰে, তেনেহ'লে গৰমৰ দিনত আপোনালোকৰ হিট ষ্ট্ৰ'ক হোৱাৰ বহুত মানে চান্সেছ থাকে, বহুত মানে তেনেকুৱা হ'ব পাৰে, হিট ষ্ট্ৰ'ক হোৱাৰ বা মূৰ ঘূৰোৱা এনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে যদি আপোনালোকে জিমত যায়, সদায় এখন এনেকুৱা জিম বাছি ল'ব য'ত AC আছে। ACত আপোনালোকে এক্সাৰচাইজ কৰিব 21 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰীৰ ভিতৰত। বহুত বেছি ঠাণ্ডা এনভাইৰনমেণ্টতো এক্সাৰচাইজ কৰিব নালাগে, আৰু বহুত বেছি গৰম এনভাইৰনমেণ্টতো এক্সাৰচাইজ কৰিব নালাগে। 21 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰী টেম্পাৰেচাৰৰ ভিতৰত যদি এক্সাৰচাইজ কৰে, তেতিয়া আমাৰ শৰীৰটোৱে তাৰ টেম্পাৰেচাৰটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে। আৰু এক্সাৰচাইজৰ টাইমত আপোনালোকে সদায় শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিব, অলপকৈ চিপকৈ পানী খাই থাকিব। এক্সাৰচাইজৰ মাজে মাজে এটা ছেট কৰিলে অকণমান পানী খালে, আৰু এটা ছেট কৰিলে অকণমান পানী খালে, তেতিয়া আমাৰ শৰীৰটো হাইড্ৰেটেড হৈ থাকিব। গতিকে আজিৰ পৰা এই ভুল ধাৰণাটো কেতিয়াও নাথাকিব। বহুতে যে কয় দিনটোত 1 ঘণ্টা পুৰা ঘাম উলিওৱাকৈ এক্সাৰচাইজ কৰক, আপোনাৰ শৰীৰটো সুস্থ থাকিব, সেইটো সম্পূৰ্ণৰূপে মিছা কথা। কাৰণ বহুত সংখ্যক লোক এনেকুৱা আছে যাৰ কেতিয়াও ঘামেই নোলায়। তেওঁলোকে এক্সাৰচাইজ কৰিলে কি ফেট লছ নহ'ব নেকি? তেওঁলোকে হাই ইণ্টেনচিটি ৱৰ্কআউট কৰিলে কি ফেট লছ নহ'ব নেকি? তেওঁলোকৰো ফেট লছ হ'ব। ঘামৰ লগত শৰীৰৰ ওজন কমাৰ কোনো সম্পৰ্ক নাই, এই ভুল ধাৰণাটো কেতিয়াও নাথাকিব। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।